তো নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বিবাহ ভৱন স্কিল টেষ্ট হ'ব। এই সম্পৰ্কত আজিৰ ভিডিঅ'টোত আপোনালোকক জনাই দিয়া হ'ব আৰু কিমান তাৰিখে অনুষ্ঠিত হ'ব এইটো জনাই দিয়া হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে চাই ল'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজেই এই সম্পৰ্কত বক্তব্য প্ৰদান কৰিছে। গতিকে মুখ্যমন্ত্ৰীগৰাকীয়েনো এই সম্পৰ্কত কি ক'লে জানি লওঁ আহক। এডিআৰই পৰীক্ষাৰ প্ৰসংগতে মই উল্লেখ কৰিব খুজিছোঁ যে এডিআৰইৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰইৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ। চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে এতিয়া এটা অৰেল টেষ্ট হ'ব। এই অৰেল টেষ্ট আমি জুন মাহত অনুষ্ঠিত কৰিম। লগে লগে এডিআৰইৰ তৃতীয় বৰ্ষৰ পাছ কৰা ছাত্ৰ ছাত্ৰীসকল বা যুৱক যুৱতীসকলৰ বাবে এটা স্কিল টেষ্ট হ'ব। সেই স্কিল টেষ্টটো আমি অহা জুন মাহত আমি আৰম্ভ কৰিম।